হিজাব বা বোরখা নিষিদ্ধ হল হয় হিজাব বা বোরখা নিষিদ্ধ হল এখন মুছলমান প্ৰধান দেশত খবৰটো শুনি আপুনি আচৰিত পাইছে কিন্তু এই মুহূৰ্তৰ এইটোৱে গুৰুত্বপূৰ্ণ খবৰটোৱে শিৰোনাম দখল কৰিছে স্বাভাৱিকতে সমগ্ৰ বিশ্বত হয় হিজাব বোরখা নিষিদ্ধ কৰা হৈছে এখন ৰাষ্ট্ৰত আৰু ৰাষ্ট্ৰখন মুছলমান বসতি প্ৰধান ৰাষ্ট্ৰ আৰু মুছলমান বসতি প্ৰধান ৰাষ্ট্ৰ হোৱা বাবে খবৰটোৱে শিৰোনাম দখল কৰিছে সম্পূৰ্ণৰূপে নিষিদ্ধ হল হিজাব বা বোরখা এখন মুছলমান দেশত দেশখনত 70% যেটো পপুলেশন আছে 70% যি জনসংখ্যা আছে সেই জনসংখ্যা মুছলমান দেশখনৰ তাৰ পিছতো বোরখা এক প্ৰকাৰৰ নিষিদ্ধ কৰা হৈছে য'ত 70% মুছলমান লোকে বসতি স্থাপন কৰে বা বাসস্থান আছে তেওঁলোকে বসবাস কৰে দেশখনত আৰু এই খবৰটোৱে স্বাভাৱিকতে বিশ্বত শিৰোনাম দখল কৰিছে কাৰণ 70% মুছলমান থকা দেশখন হল কাজাখস্তান হয় কাজাখস্তানৰ সৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু কাজাখস্তান নামৰ দেশ যিখনত 70% লোক মুছলমান সম্প্ৰদায়ৰ সেই মুছলমান সম্প্ৰদায়ৰ দেশ হোৱাৰ পিছতো সৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত য'ত বোরখা হিজাব অৰ্থাৎ সম্পূৰ্ণ মুখ ঢকা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বন্ধ কৰা হৈছে ৰাষ্ট্ৰপতি পাছিল জোমাৰ্টে ৰাষ্ট্ৰপতি কাজাখস্তানৰ ৰাষ্ট্ৰপতি পাছিল জোমাৰ্টে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰপতি হল কাজাখস্তানৰ পাছিল জোমাৰ্ট এই সিদ্ধান্তই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মুছলমান সমাজৰ মাজতো আৰু ৰাজহুৱা স্থানত গুটে আদেশটো কি হেতু যদি মই আপোনালোকক বিস্তাৰিতভাৱে জনাও ৰাজহুৱা যি পাব্লিক প্লেস আছে ৰাজহুৱা স্থান আছে তাত সম্পূৰ্ণৰূপে মুখ ঢকা কাপোৰ কোনেও পিন্ধিব নোৱাৰিব পুৰুষেই হওক বা মহিলাই হওক ৰাজহুৱা স্থানত এতিয়াৰে পৰা কাজাখস্তান নামৰ দেশত য'ত 70% মুছলমান সম্পূৰ্ণ মুখ ঢকা কাপোৰ কোনো নাগৰিকে পিন্ধিব নোৱাৰে হেয়া মহিলাই হওক হে পুৰুষেই হওক গতিকে স্বাভাৱিকতে বোরখা তাত এতিয়া নিষিদ্ধ কৰাৰ উপক্ৰম হৈছে গতিকে ৰাজহুৱা স্থানত যেহেতু সম্পূৰ্ণ মুখ ঢকা কাপোৰ নিষিদ্ধ কৰা হৈছে কাজাখস্তান নামৰ দেশখনত খুব গুৰুত্বপূৰ্ণ সোমবাৰে নতুন আইনত স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতিয়ে এই যি নতুন আইন আছে সেই নতুন আইনত স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতিয়ে লগে লগে এই আইন প্ৰযোজ্য হৈ গ'ল সমগ্ৰ কাজাখস্তানত গতিকে এতিয়া পাব্লিক প্লেছত বা ৰাজহুৱা স্থানত আপুনি এতিয়া বোরখা কাজাখস্তান যদি যায় ভ্ৰমণ কৰে তেনেহলে দেখিব আপুনি নাপায় বোরখা পিন্ধা কোনো মহিলা কিয়নো সম্পূৰ্ণ মুখ ঢকা বন্ধ কৰা হৈছে কাজাখস্তানত অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা